সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টা ষ্টাৰ্ট কৰিছোঁ। আজি ভিডিঅ'টো মই নিজকে নেদেখাওঁ, আজি আমি য'ত থাকোঁ ঘৰটোৰ পৰিৱেশকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু আমি ভাড়া ঘৰত থাকোঁ সকলোৱে জানেই, যিখিনিয়ে মোৰ আগৰ ভিডিঅ' চাইছে। আৰু আমি কেনেকৈনো ৰাখোঁ ঘৰটো নিজৰ ঘৰ বুলি ভাবোঁ, যিহেতু ইয়াতে আছোঁ যেতিয়া, সেইবাবে ঘৰটোকে দেখুৱাবলৈ চেষ্টা কৰোঁ। ভিতৰ চৰাই কেনেকৈ ৰাখোঁ, বেছি বস্তু নাই, যিকেইটাকে আছে সেইকেইটাকে সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু এইফালে আগফালখন দেখিছেনে, একদম পূৰা সেউজীয়া হৈ আছে। আৰু আজি বতৰটো চাওকচোন, স্কুলবোৰ সোনকালৰ পৰা কৰিলে, বতৰো ভাল কৰিলে। কি যে প্ৰকৃতিৰ নিয়ম আৰু, হয়নে নহয় বাৰু? বতৰেও মহিমা অপাৰ দেই। বতৰনো মহিমা অপাৰ নহ'ব কিয়, মানুহৰে মহিমা অপাৰ, বতৰনো কি আৰু এইফালে চাৰিওফালে একদম পূৰা সেউজীয়া পৰিৱেশৰ মাজতে আছোঁ আৰু ভাল লাগে সেউজীয়াখন দেখিলে, হয়নে নহয় বাৰু? আপোনালোকৰ কেনেকুৱা লাগে? আৰু গছ গছনি থাকিলেহে মানুহ, হয়নে? আৰু য'ত গছ গছনি নাই তাত কিমান কষ্ট হয়, সেই জেগাকণৰ মানুহেহে ধৰিব পাৰে। টাউনলৈ গ'লে চাবচোন, গছ গছনিৰ অভাৱৰ বাবে অকণ বতাহৰ কাটিকে হাহাকাৰ কৰিবলগীয়া হয়, অক্সিজেনৰ কাটিকেও অলপ অসুবিধা হয়, হয়নে নহয়? আৰু আমাৰ ইয়াত কিন্তু একদম সেউজীয়া পৰিৱেশ দেই, চাৰিওফালে গছেই গছ। আৰু এইটো যে দেখিছে, এইটো কলামন্দিৰ হয়, ইয়াতে ৰাস পতা হয়। ইয়াৰ ৰাস কিন্তু বহুত ফেমাছ হয়, দুদিনীয়া কাৰ্যসূচীয়ে পাতে, কিন্তু ইয়াত নাম আছে ৰাসৰ। এইবাৰ বাৰু ৰাস হ'লে আপোনালোককো দেখুৱাম। আৰু এইফালে ধুনীয়াকৈ এণ্ট্ৰিটো কৰি দিলোঁ আৰু ভিতৰলৈ, আৰু এয়া এণ্ট্ৰি কৰিয়ে দেখিছে নহয়, এইফালে চকী এখন জাষ্ট থৈ দিছোঁ ইয়াতে। আৰু এইফালে জোতা চেণ্ডেল থকা ঠাই আৰু এইখন যি বুলি ভাব, ইয়াত মানে ষ্টেণ্ডডাল মানে ভাগি গ'ল, অনলাইনৰ অৰ্ডাৰ দিছিলোঁ, সেইবাবে এনেকৈ থৈছোঁ। আৰু এইখন ছোৱালী চাইকেল মানে এইখন বস্তু থোৱা জেগাহে হৈছে আৰু আলনা টাইপত, হেলমেট চেলমেট চব ইয়াতে ওলমাই থৈ দিয়ে। আৰু এইফালে এনেকৈ থৈ দিছোঁ আৰু ধুনীয়াকৈ পৰিপাটিকৈ। আৰু এইফালে এনেকৈ সোমাই আহি পেলাই এইফালে কৰিডৰলৈ যায়, আৰু এইটো ড্ৰয়িং ৰুম। এইটো ৰাস্তাত এইটো যাইদি মানে কৰিডৰলৈ যাব পাৰি, ভিতৰৰ ৰুমবোৰলৈ যাব পাৰি। ড্ৰয়িঙৰ দৰ্জাখন প্ৰায়ে বন্ধেই কৰি থওঁ, এইখন আলহী আহিলেহে খুলি দিয়া হয় অৱশ্যে। ব'লকচোন ভিতৰত কি আছে দেখুৱাওঁ। বৰ বিশেষ বস্তু নাই, যিকেইটাকে আছে মানে পৰিপাটিকৈ থ'বলৈ যত্ন কৰিছোঁ। আৰু এইফালে এভইড কৰি চলিব দেই, কোনেও বেয়া কমেণ্ট নিদিব, অৱশ্যে পৰ্দা লগোৱাই নাই। এইফালে একদম চোফাটো এনেকৈ ধুনীয়াকৈ সজাই থৈ দিছোঁ। ড্ৰয়িং ৰুমত একো বিশেষ চাবলগীয়া একো নাই, আৰু যিকেইটাকে আছে সেইকেইটাকে মানে পৰিপাটিকৈ ৰাখিছোঁ। আৰু এইফালে আমাৰ গণেশ বাবা আছে। আৰু এইখন ছোৱালী বিয়াত উঠিছিলে, এইখন ইয়াতে এনেকৈ থৈ দিছোঁ। আৰু এইপিনি শ্ব'কেছটো আছে, ইয়াতে ছোৱালীয়ে এইবোৰ বাৰ্থডেত উঠাৰ পৰা আদি কৰি নিজে কিনাও এইবোৰ পুতলা চুতলাবোৰ ইয়াতে থৈ দিছে। আৰু ইয়াতো এইবোৰ তনুভাৱৰ গাড়ী চাড়ী এইবোৰ এনেকৈ আছে, কিবা কিবি এইবোৰ ইয়াত গাড়ী আছে, এইবোৰ চব ল'ৰাটোৰ ভাগৰ গাড়ী। আৰু ইয়াত এইটো আমাৰ টিভিটো, আৰু টিভিটোৰ ওপৰতে এনেকৈ সেইকেইটাও থৈ দিয়া হৈছে। আৰু এইফালেও এনেকৈ সজাই থোৱা হৈছে। আৰু ইয়াতো এনেকৈ ধুনীয়াকৈ একদম ভিতৰত সজাই মেলি থৈ দিছোঁ। এইবোৰ চব ধুনীয়াকৈ ছোৱালীয়ে সজাই মেলি থয়, তাই বস্তুবোৰ খুব ধুনীয়াকৈ ৰাখে। কিন্তু ল'ৰাবোৰ জানেই, ল'ৰাবোৰ তীখৰ হয়, চব বস্তু গাড়ী চাড়ী চব ভাঙি মানে শেষ কৰে। আৰু তাই কিন্তু মানে জন্মৰ পৰা যিমানবোৰ কিনি দিয়া হৈছিলে চব পৰিপাটিকৈ ৰাখে, ধুনীয়াকৈ ৰাখে। আৰু এইফালে এয়া বিশ্বকৰ্মা, এইফালেদি আমাৰ বেডৰুমটোলৈ যায়গৈ, আমি যিহেতু ইয়াতে শুওঁ। লাইটটো গুচি গ'ল, লাইটটো এইকেইদিন বহুত ডিষ্টাৰ্ব কৰিছে। আৰু এইকণতে ফেনখন এনেকৈ টেবুল ফেনখনো থৈ দিছোঁ। আৰু এইখন আমাৰ বিচনাখন এনেকৈ ধুনীয়াকৈ সজাই থৈ দিছোঁ। আৰু এইপিনে খিৰিকী দুখন আছে, ধুনীয়াকৈ বতাহ চতাহ সোমাই থাকে। আৰু এইফালেও এখন ফল্ডিং এনেকৈ ধুনীয়াকৈ পাৰি থৈ দিছোঁ। আৰু ইয়াত ঘড়ীটো আছে। আৰু এইডাল কি হয় গম পাইছেনে? এইডাল সি মানে ইয়াতে বল এটা আঁৰি লয়, এই ৰুমালখন যে দেখিছে, ইয়াতে বল এটা আঁৰি পেলাই সি নিজে বেটৰ সৈতে খেলি থাকে। মানে এইডাল আঁতৰাবলৈ নিদিয়ে, সি নিজে খেলি থাকে। আৰু এইফালে VIP কেইটা ইয়াতে থৈ দিছোঁ। আৰু ইয়াতে ল'ৰা ছোৱালীকেইটা গডেজটো ইয়াতে থৈ দিছোঁ। আৰু এইখন ড্ৰেছিং আইনাখন,
আৰু এইফালেদি এনেকৈ ওলাবগৈ পাৰি আৰু এইপিনে যে দেখিছিলে কয় দিয়েতো এনেকৈ আহিব পাৰি আৰু যিহেতু লাইটটো নাই আৰু এইটো ৰুম আমি ডাইনিং টেবুলৰ খোৱা হিচাপতে ৰাখিছোঁ এইখনত ডাইনিং টেবুলখন থৈ দিছোঁ ধুনীয়াকৈ আৰু ইয়াতো এনেকৈ এইবোৰ থৈ দিছোঁ আৰু বানবাতি চিচাৰৰ বাতিকেইটা ইয়াত এনেকৈ থৈ দিছোঁ ইয়াত এটা ফুলদানি ৰাখিছোঁ আৰু এইফালে এডাল ৰছী যিহেতু ডাৱৰীয়া বতৰ হ'লে কাপোৰ কানিবোৰ ইয়াতে মেলি থকা হয় আৰু ল'ৰাটোৱে হওক বা মাইনাই হওক আৰু এইখন এখন পঢ়া টেবুল ইয়াত বেগকেইটা এনেকৈ ধুনীয়াকৈ থৈ দিছে তাই এইবোৰ চব ছোৱালীয়ে মানে এইখিনি চাফা কৰা দায়িত্ব ছোৱালীয়ে বাৰু মই কৰোঁ কিন্তু তাইও ধুনীয়াকৈ চিজিলকৈ থয় আৰু এইডাল আলনা মই এনেকৈ পৰিপাটিকৈ থাকি ভাল পাওঁ বস্তু বেছি নাথাকিব পাৰে যিকেইটাকে থাকে মই এনেকৈ পৰিপাটিকৈ চাফ চিকুণকৈ থৈ বহুত ভাল পাওঁ আচলতে আৰু অকণমান কেতেৰা বাকেৰা হ'লেই মোক খং উঠি আহে সেইকাৰণে বলকো কিন্তু ছোৱালীয়ে ধুনীয়াকৈ বাৰু থৈ দিয়ে আৰু বাপেকে পিতেকে একদম যেনেকৈ বস্তু থয় তেনেকৈ বাপেকেও বাৰু অৱশ্যে পৰিপাটিকৈ ৰাখে মাইনাৰ কথা কৈছোঁ কিন্তু ল'ৰাটো আৰু জবজং আৰু ল'ৰা মানুহৰ কথা গম পায়েই আৰু এইপিনে ফ্ৰিজটো এনেকৈ ৰাখিছোঁ ফ্ৰিজটো ইয়াতে থৈ দিছোঁ আৰু এইফালে বাহিৰলৈ যায়গৈ আৰু এইফালেও এটা ৰুম আছে ইয়াতে আমি গোঁসাই ঘৰখন ইয়াতে স্থাপন কৰি লৈছোঁ যিহেতু আমি ৰাতিপুৱা গধূলি তেওঁৰ ওচৰত চাকি বন্তি জ্বলাওঁ আৰু তেওঁ নহ'লেতো ঘৰখন আধৰুৱা হয় সেইবাবে এনেকৈ ৰাখিছোঁ আৰু এইফালে ফুলদানি এটা এনেকৈ থৈ দিছোঁ আৰু ইয়াতো এখন বিচনা আছে এখন বিচনাও এনেকৈ ধুনীয়াকৈ এখন ব্যৱহাৰ নহয় অৱশ্যে এখন এনেকৈ সজাই থৈ দিয়া হয় কেতিয়াবা ককা আইতাক আহিলে শুৱে আৰু ইয়াতে আৰু এইফালে এইকেইটা বেগ ইয়াতে থৈ দিছোঁ আৰু এইখন পঢ়া টেবুল আৰু এইখন দেখিছেনে কি অৱস্থা হ'ল এইখন ভাগিয়ে গ'ল সেইখন অৱশ্যে দিনো হ'ল বাৰু লাইটটো নাছিলে আৰু এইফালে এইকেইটা এনেকৈ সজাই মেলি থৈ দিছোঁ আৰু এইসোপা চব ছোৱালীয়ে অঁকা তাই আজৰি সময়কণ এনেকৈ কটায় তাই ছবি আঁকি ভাল পায় অৱশ্যে আৰ্টত দিয়া নাই কিন্তু নিজেই ঘৰতে মোবাইল চাই হওক বা ক'ৰবাত দেখিলেই হওক তাই আঁকে সেয়া চব তাই আঁকিছে আৰু তাই ভগৱানৰ প্ৰতি বহুত বিশ্বাস কৰে আৰু ভগৱানক বহুত মানে আৰু তাই খুব আঁকি থাকে মানে এইফালে তাহাঁতৰ সৰুকালৰ ফটো ইয়াত এনেকৈ তাই কাগজে ফ্ৰেম বনাই এনেকৈ সজাই থৈছে এইটো ল'ৰাটো তাই সেইজনী ওপৰজনী তাই আৰু এইজনীও তলজনীও তাই আৰু মাজতো ল'ৰাটো এয়া ৰুম ইফালে এনেকৈ ৰুমৰ পৰা আহি আৰু এইটো চাইডে পাকঘৰটো আৰু বাথৰুমটো যিহেতু সেইপিনেকৈ আছে বাথৰুমটো সেইপিনে ভিতৰত আছে বাথৰুমটোনো কি দেখুৱাম আৰু সেইফালে এখন টেবুলতে এইবোৰ ফেনাইলৰ পৰা আদি কৰি ফেচ ৱাছ এইবোৰ চেম্পু চব থৈ দিয়া হৈছে আৰু এইটো ইনভাৰ্টাৰটো ইয়াতে থৈ দিছোঁ আৰু এইফালে পাকঘৰটো আছে পাকঘৰটোত লক্ষী পুতৌ এখন ধুনীয়াকৈ থৈ দিছোঁ আৰু এইকেইটা দাম দুটা আছে ইয়াতে এইফালে ধুনীয়াকৈ খিৰিকী এখন আছে বতাহ চতাহ মাৰি থাকে বাৰু আৰু ইয়াতে এইবোৰ বটল চটল এইবোৰ চব ভৰাই মেলি থৈ দিছোঁ আৰু এইটো বেচিনটো মই বিশেষ দেখুৱাবলগীয়া একোৱেই নাই তথাপি মানে কেনেকৈ থৈছোঁ সেইটোকে আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যিহেতু আপোনালোকক মোৰ পৰিয়ালৰ সদস্য বুলিয়েই ভাবোঁ কোনেও বেয়া নাপায় যেন আৰু গেছটো এইকণতে আছে এয়াই আৰু এইফালে এনেকৈ যাব পাৰি আৰু এইপিনে কৰি দিয়েতো এয়া
এয়াই আছিল আমি কেনেকৈ থাকোঁ আপোনালোকক দেখুৱালোঁ আৰু কোনেও বেয়া কমেণ্ট নিদিব যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু তেনেহ'লে আজি ভিডিঅ'টো ইমানতে ৰাখি দিওঁ